মহাত্মা গান্ধীক ৰামক বিশ্বাস কৰা বিলাকে আমাৰ শ্ৰীৰাম প্ৰভুক যিজনে বিশ্বাস কৰা বিলাকে ৰাতিটোৰ ভিতৰতে নাথুৰাম গডছেক বিশ্বাস কৰা নাথুৰাম গডছেক পূজা কৰা ধৰণৰ ব্যক্তি আমি নহয়। আমি যদি মই বৰ অহংকাৰ মই আজি মন্ত্ৰী মই বিধায়ক মই কেবিনেট মিনিষ্টাৰ মই শেষটো কিন্তু মৃত্যু। ৰাইজে কৈছে এইবাৰ এই গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ যুঁজত অসমত কা আইন প্ৰতিৰোধ কৰাৰ যুঁজত কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থীৰ ওপৰত তোমাক প্ৰক্ষেপ কৰিছে। আমি অসমীয়া ৰাইজে বৰপেটাৰ ৰাইজে আগবঢ়াই দিছো তোমাৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই। আমি তোমাক আশীৰ্বাদ কৰিছো আগুৱাই যোৱা ৰাইজৰ কাম কৰা ৰাইজৰ কাম কৰা। কংগ্ৰেছ দলটো এটা বৃহৎ শক্তি এওঁলোকে জানে আৰু মনে প্ৰাণে কংগ্ৰেছ দলক এওঁলোকে ভয় কৰে। শুনক এতিয়া এওঁলোকে জনসাধাৰণৰ ওচৰত এটা এনেকুৱা ধৰণৰ প্ৰতিচ্ছবি কংগ্ৰেছ দলক লৈ যাব খুজিছে কিয় জানে? কংগ্ৰেছ দলটো এটা বৃহৎ শক্তি এওঁলোকে জানে আৰু মনে প্ৰাণে কংগ্ৰেছ দলক এওঁলোকে ভয় কৰে। আমি বহু ধুমুহা পাৰ কৰিছোঁ, আপোনালোকে কিমানে জানে নাজানো। মই হিতেশ্বৰ শইকীয়া ছাৰৰ আঙুলিত ধৰি পেলাই কংগ্ৰেছৰ দললৈ আহিছিলোঁ আদৰ্শক বিশ্বাস কৰি। বহু প্ৰলোভন ইয়াৰ আগতেও আহিছে। আদৰ্শক জলাঞ্জলি দি ক্ষমতাই শেষ নহয়। ৰাইজৰ লগত থাকি ৰাইজৰ আশীৰ্বাদটো ডাঙৰ বিষয়বস্তু। আৰু যিসকল ব্যক্তি দিনটো আদৰ্শৰ কথা কয়, ইমান দিনে এটা আদৰ্শৰ কথা কয়, সেই আদৰ্শটোৰ বিৰুদ্ধে যিটো আদৰ্শক বেয়া বুলি কয়, ৰাতিটোৰ ভিতৰতে ব্যক্তি স্বাৰ্থ পূৰণৰ কাৰণে দেশমাতৃক গাদ্দাৰী কৰিব পাৰে, ৰাইজক গাদ্দাৰী কৰিব পাৰে, এইবিলাকৰ উত্তৰ ৰাইজে দিব। আৰু আমি বহু ধুমুহা পাৰ কৰিছোঁ এসময়ত আমি যেতিয়া কংগ্ৰেছ ছাত্ৰ অৱস্থাত ৰাজনীতিলৈ আহিছিলোঁ সেই সময়ত এই জাতীয়তাবাদৰ ভুৱা ধাৰা যেতিয়া বৈ আছিলে তেতিয়া আমাক বহুতে টাৰ্গেট কৰিছিল। সেই সময়তো যেতিয়া ভয় নকৰিলোঁ আৰু এতিয়া কোনো সৰু আৰু এটা কথা মনত ৰাখি চলিছোঁ, টকা পইচা ধন সম্পত্তি ৰাজনৈতিক ক্ষমতা, টকা পইচা ধন সম্পত্তি ৰাজনৈতিক ক্ষমতা এইবোৰ খন্তেকীয়া মাথো, এইবোৰ খন্তেকীয়া। আমি যদি মই বৰ অহংকাৰ মই আজি মন্ত্ৰী মই বিধায়ক মই কেবিনেট মিনিষ্টাৰ মই শেষটো কিন্তু মৃত্যু। আমি সকলো মৃত্যুৰ মুখী। আমি এদিন ভগৱানৰ ওচৰলৈ যাব লাগিব আৰু এই মৃত্যুৰ যাত্ৰাত কোনোবাই 6 ইঞ্চি কবৰত যাব, কোনোবাই 6 ইঞ্চি চিতাত যাব। শেষৰ মুহূৰ্তত কিন্তু কি লৈ যাব? ৰাইজৰ আশীৰ্বাদ লৈ যাব, ৰাইজৰ মৰম লৈ যাব। এইটোক আমি বিশ্বাস কৰোঁ। ধন সম্পত্তি ক্ষমতা এইবোৰ ক্ষণিক বস্তু। গতিকে আমাক এনেকুৱা ধৰণৰ কথাই তলাব নোৱাৰিব। এই ৰণত আমি জিকিম বুলি গম পাই ভুৱা কথা কিছুমান মানুহৰ ওচৰত প্ৰচাৰ কৰি পেলাই ৰাইজৰ যাতে মনোবলটো ভাঙিব খোজে, আমি হঠাৎ কাৰোবাৰ নিচিনা বিক্ৰী হৈ যোৱা ৰাতিটোৰ ভিতৰতে বিক্ৰী হৈ যোৱা কংগ্ৰেছ দলৰ সৈনিক নহয়। আৰু ইয়াতে যিমান সৈনিক দেখিছে এই সৈনিকবিলাক আমাৰ মনোবল একো নাপায়ো আজি ইমান দেৰি ইয়াত যে ৰৈ আছে। আজি ৰমজান মাহত ইফতাৰৰ সময়ত আমাৰ হিন্দু ভাইসকলে ইয়াতে যে ৰৈ আছে, এইটোৱে কি গুচায়? এয়াই হ'ল শক্তি, এয়াই হ'ল অসমীয়াক ৰখোৱাৰ শক্তি। ইয়াৰ আগত এই প্ৰলোভন দি থকা নিজক গাটো বচাবৰ কাৰণে ৰাতিটোৰ ভিতৰে ক্ষমতাৰ লালসাত আদৰ্শক জলাঞ্জলি দিয়া মহাত্মা গান্ধীক ৰামক বিশ্বাস কৰা বিলাকে আমাৰ শ্ৰীৰাম প্ৰভুক যিজনে বিশ্বাস কৰা বিলাকে ৰাতিটোৰ ভিতৰতে নাথুৰাম গডছেক বিশ্বাস কৰা নাথুৰাম গডছেক পূজা কৰা ধৰণৰ ব্যক্তি আমি নহয়। আমি দায়িত্বশীল, আমি দায়বদ্ধ অসমীয়া জাতিটোৰ প্ৰতি। এই প্ৰশ্নৰ উত্তৰ আকৌ কৈছোঁ, ৰাইজ হ'ল গণতান্ত্ৰিক ব্যৱস্থাত ৰজা। ৰাইজে কৈছে এইবাৰ এই গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ যুঁজত অসমত কা আইন প্ৰতিৰোধ কৰাৰ যুঁজত
কংগ্ৰেছ দলৰ শক্তিশালী প্ৰাৰ্থীৰ ওপৰত তোমাক প্ৰক্ষেপ কৰিছে আমি অসমীয়া ৰাইজে বৰপেটাৰ ৰাইজে আগবঢ়াই দিছোঁ তোমাৰ সন্মুখত কোনো প্ৰত্যাহ্বান নাই আমি তোমাক আশীৰ্বাদ কৰিছোঁ আগুৱাই যোৱা ৰাইজৰ কাম কৰা স্যাৰ আপোনাৰ ভোটৰ ব্যৱধান কিমান হ'ব আকৌ কৈছোঁ আপোনালোকে চাওক এনেকুৱা ধৰণৰ কথা প্ৰশ্ন নকৰিব কি জানিবা ৰাইজে ইমান আশীৰ্বাদ দিব ব্যৱধানলৈ নাহেই তেনেকুৱা ধৰণৰ আৰু চাব মই ফণিদাক যথেষ্ট সন্মান কৰোঁ জ্যেষ্ঠ ব্যক্তি নিৰ্বাচনৰ আগতেই তেখেতে দেখোন কান্দি কাটি নিৰ্বাচন নেখেলোঁ বুলি কৈছে গতিকে আপোনালোকে তাৰ পৰাই অলপ উমানটো ল'বচোন যে ডেকা শক্তি আৰু ফণিদাহঁতেও বিশ্বাস কৰে যে আমি ক'ৰবাত অসমীয়া ল'ৰা ডেকা শক্তিক আগুৱাই দিওঁ গতিকে এই যুদ্ধত আমি অসমবাসীৰ হৈ বৰপেটাবাসীৰ হৈ পেলাই যুঁজিম আৰু একদম নিস্বাৰ্থভাৱে যুঁজিম ৰাইজৰ স্বাৰ্থত